নমস্কাৰ সতীৰ্থবৃন্দ সকলোকে পুৱা সম্ভাষণ জনাই মই ইউনুছ আলীয়ে আজি এটি গাঁৱৰ পৰিৱেশৰ ভিডিঅ' আগবঢ়াব বিচাৰিছোঁ। এয়া আপোনালোকৰ সন্মুখত দেখিছে ধান সিজাই আছে মোৰ পৰিবাৰে। আগন্তুক ৰমজান মাহ যিহেতু আহি পালেহি, ৰমজান মাহৰ কাৰণে আগতীয়াকৈ কিছু যা যোগাৰ কৰিবৰ কাৰণে গাঁৱৰ মানুহো হাতে কামে লাগে। তাতে মোৰ ঘৰতো মোৰ মা আৰু মোৰ পৰিবাৰে মিলি ধান সিজাই তেওঁলোকৰ ব্যৱস্থা কৰি লৈছে। উষ্ণ চাউলৰ ভাত খাবৰ কাৰণে ঘৰৰ নিজৰ খেতি ধানকেইটা সিজাই লৈ বনাই আনি ভাতকেইটা খাই সোৱাদ পোৱা যায়। সেয়েহে ঘৰৰ ধানকেইটাকে উলিয়াই মেলি সিজাই লৈছে। খেতি নাই বুলিলেও নহয়, অকণমান খেতি বাতি আছে, ধান কেইটামান পাওঁ। গতিকে ঘৰৰ চাউলৰ ভাতকেইটা সেই ৰমজান মাহত যোগাৰ কৰি লয় মায়ে। তাতে মোৰ পৰিবাৰে সহযোগিতা কৰিছে। দেখিছেই ধান সিজাইছে। এই উষ্ণ চাউলটো পাবৰ কাৰণে বা উখোৱা চাউলটো পাবৰ কাৰণে প্ৰথমে ধানটো পৰিপাটিকৈ সিজাই লোৱা হয়, সিজাই ৰ'দত দিয়া হয়। ৰ'দত যেতিয়া ধানটো শুকাই যায় তাৰপিছত নি পেলাই মিলত বনাই আনে। সেই মিলত বনাই অনাৰ পিছত উখোৱা চাউলৰ ভাতকেইটা খাই গাঁৱলীয়া মানুহে সঁচাকৈ সোৱাদ পায়। আৰু ডক্টৰেও আপোনাক কোৱা শুনো, চুগাৰ থকা পেচেণ্টসকলক উখোৱা চাউলৰ ভাত খাব দিয়ে, কাৰণ সিজাই দিওঁতে হয়তো চাউলৰ চুগাৰৰ পৰিমাণটো কমি যায়। সেইটোৱে হ'ব চাগৈ, মই বিশেষকৈ নাজানো। আৰু উখোৱা চাউল কিদৰে হয় হয়তো চহৰৰ ফ্লেটত থকা সতি সন্তানসকলে নাজানিবও পাৰে। এই ভিডিঅ'টোৰ জৰিয়তে তেওঁলোকৰ কাৰণে সুবিধা হ'ব বুলি আজিলৈ আগবঢ়াই দিছোঁ। ধন্যবাদ।